ইফালে প্ৰশ্নকাকত বাতিল সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰীৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলক লৈ অসহায় মন্তব্য আগবঢ়াইছে শিক্ষামন্ত্ৰীয়ে ৰক্ষকেই যেতিয়া ভক্ষক হয় আমি কি কৰিব পাৰো বুলি অসহায় মন্তব্য লগতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলাই মন্ত্ৰী ৰণোজ পেগুৱে প্ৰশ্নকাকত ফাদিলৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানসমূহৰ শিক্ষকসকলৰহে ভুল পৰিষদৰ কোনো ভুল নাই বুলি মন্তব্য আগবঢ়াই মন্ত্ৰী ৰণোজ পেগুৱে যেতিয়া ৰক্ষকে ভক্ষক হয় আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকক ভৰসা কৰিয়ে পৰীক্ষা পাতো গতিকে এই প্ৰশ্নকাকত এটো একাদশ শ্ৰেণীৰ 10 আৰু 12ৰ ক্ষেত্ৰত আমি পৰীক্ষাসমূহ প্ৰশ্নকাকতসমূহ থানাত ৰাখোঁ কিন্তু একাদশ শ্ৰেণীৰ প্ৰশ্নকাকতসমূহ সেই বিদ্যালয়তে লকাৰত ৰাখিবলৈ দিয়া যায় আৰু তেওঁলোকে আগদিনাখন খুলি পেলাইছে গতিকে এইটো এটা নীতি বহিৰ্ভূত কাম কৰিছে আৰু পৰিষদে মই ভাবোঁ যে বোৰ্ডে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু ভৱিষ্যতৰ বাবেও মানে এটা এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব যাতে এই ঘটনাৰ পুনৰাবৃত্তি হ'ব নোৱাৰে ইয়াত বোৰ্ডৰ গাত কোনো দুখ নাই বোৰ্ডৰ পৰা প্ৰশ্নকাকত লিক হোৱা নাই প্ৰশ্নকাকত লিক হৈছে বিদ্যালয়খন অৰ্থাৎ যিখন বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ আছে তেওঁলোকে আগতীয়াকৈ পেকেটটো খুলিব নলগীয়া পেকেটটো তেওঁলোকে খুলিছে গতিকে ইয়াত বোৰ্ডে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই নিৰ্দেশ দিওঁ যেতিয়া